ডক্টৰ SSG মোটিভেশ্যনেল ট্ৰেইনাৰ। আজি লৈ আহিছোঁ আপোনালোকৰ কাৰণে ভাল খবৰ। মুখ্যমন্ত্ৰীয়ে আজি কেইবাটাও ঘোষণা কৰিছে। ইমান দিন অপেক্ষা কৰি আছিলে 1 জানুৱাৰী মুখ্যমন্ত্ৰী কি ঘোষণা কৰিব। আজি 1 জানুৱাৰী আহি গ'ল আৰু মুখ্যমন্ত্ৰীয়ে আমাৰ কেইবাটাও ঘোষণা কৰিলে। চবৰ কাৰণে ভাল খবৰ লৈ আহিছে। আমাৰ বাবু আঁচনি আৰম্ভ হৈছে, বৃদ্ধ পেঞ্চনৰ বাঢ়িছে আৰু অৰুণোদয় মহিলাসকলৰ কাৰণেও ভাল খবৰ লৈ আহিছে। কি খবৰ গোটেইটো জানিবৰ কাৰণে ভিডিঅ'টো চাই থাকিব আৰু ভাল লাগিলে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিব, লাইক এণ্ড কমেণ্ট কৰিব। প্ৰথম হৈছে বাবু আঁচনি। বাবু আঁচনিৰ কাৰণে মুখ্যমন্ত্ৰীয়ে কি কৈছে, যিসকলে গ্ৰেজুৱেশ্যন কৰি আছে তেওঁলোকে 1000 টকাকৈ মাহিলী পাই থাকিব আৰু যোনে গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে তেওঁলোকে 2000 টকাকৈ পাব, ল'ৰাবিলাকে পাব। কিন্তু যাৰ দেউতাকৰ ইনকাম 4 লাখ টকাৰ তলত হ'ব বছৰি, ইনকাম চাৰ্টিফিকেটত 4 লাখ টকাৰ কম হ'লে তেওঁলোকে এই আঁচনিৰ কাৰণে এপ্লিকেবল হ'ব, তেওঁলোকে এপ্লাই কৰিব পাৰিব, বাকী কিন্তু নোৱাৰে। দ্বিতীয়টো হৈছে যে বৃদ্ধ পেঞ্চন ইমান দিন 250 টকাকৈ দি আছিলে, এতিয়া এইটো পৰিমাণ অলপ বৃদ্ধি কৰিছে। বৃদ্ধ পেঞ্চন এতিয়া হৈছে 400 টকা। যিসকলকে 250 টকা পাই আছিলে তেওঁলোকে এতিয়া প্ৰতিমাহে 400 টকাকৈ পাব। আৰু অৰুণোদয় মহিলাসকলৰ কাৰণে ভাল খবৰ লৈ আহিছে যে একেলগে 4 মাহৰ টকা তেওঁলোকে একাউণ্টত দিব। জানুৱাৰী মাহত নিদিয়ে। জানুৱাৰী মাহৰ 10 তাৰিখে আপোনালোকে একো টকা লাভ নকৰে। ফেব্ৰুৱাৰী 10 তাৰিখে আপোনালোকৰ একাউণ্টত 8000 টকা সোমাব। 8000 টকা আপোনালোকৰ একাউণ্টত ফেব্ৰুৱাৰী 10 তাৰিখে সোমাব। যিটো টকা জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল 4 মাহৰ টকা একেলগে দিব আৰু লগতে বিহুৰ কাৰণে 3000 টকা আপোনালোকক উপহাৰ হিচাপে দিব। টোটেল আপোনালোকৰ 8000 আপোনালোকৰ একাউণ্টত সোমাই দিব। এইটো মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা। গতিকে মহিলাসকলৰ কাৰণে খুবেই ভাল খবৰ। একেলগে 8000 পাব ফেব্ৰুৱাৰী 10 তাৰিখে। তাৰপিছত কিন্তু আপোনালোকে মাৰ্চতো নাপাব, এপ্ৰিলতো অৰুণোদয় টকাটো আৰু নাপাব। আকৌ পাওঁতে মে' মাহত পাব। জানুৱাৰী নাপাব, ফেব্ৰুৱাৰীত পাব, মাৰ্চ নাপাব, এপ্ৰিল নাপাব। এই 4 মাহৰ টকা আপোনালোকৰ একাউণ্টত একেলগে সোমাব। আৰু 3000 টকা বিহুৰ কাৰণে উপহাৰ হিচাপে দিছে, বিহুত আনন্দ কৰিবৰ কাৰণে। গতিকে এই গোটেইকেইটা খবৰ মুখ্যমন্ত্ৰীয়ে আজি ঘোষণা কৰিছে। গোটেইকেইটা ভাল খবৰ, আনন্দৰ দিন আজি, বছৰৰ প্ৰথম দিন। গতিকে গোটেইকেইটা খবৰ ভাল খবৰ, মহিলাসকলৰ কাৰণে খুবেই ভাল খবৰ। যদি ভিডিঅ'টো ভাল লাগে লাইক এণ্ড শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।